নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। ইতিমধ্যে আপোনালোকে গম পায় যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ লগতেই অসম পুলিচৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ বাবে আপোনাক নিশ্চয় পঢ়াৰ প্ৰয়োজন। আপুনি কেনেকৈ প্ৰস্তুতি চলাব, কোনবোৰ কিতাপ পঢ়িব, আপোনাৰ কোনবোৰ কিতাপ অহা চান্স আছে পৰীক্ষাত, অৰ্থাৎ মাল্টিপুল চইচ কুৱেশ্যন কোনবোৰ কিতাপৰ পৰা অহাৰ সম্ভাৱনা আছে, এইটো যেন ইনফৰমেশ্যন দিব বিচাৰিছোঁ। যদি এইখিনি কিতাপ ফ'ল' কৰে আপোনাৰ 99% আপুনি নিজে ক্লিয়াৰ হৈছে বুলি বুজিব পাৰিব। অৰ্থাৎ মই যিখিনি কিতাপৰ কথা উল্লেখ কৰিম বৰ্তমান ভিডিঅ'ত দেখি থকা কিতাপখিনি আপুনি যদি নিজে ফ'ল' কৰে নিশ্চয় আপুনি ভাল এটা ছাকচেছফুল ৰিজাল্ট লাভ কৰিব পাৰে। গতিকে ক্লিয়াৰ। গতিকে ইতিমধ্যে সময় অতি ওচৰ চাপিছে, গতিকে পঢ়াটো অতি প্ৰয়োজনীয়। কেনেকৈ পঢ়িব, কি মাধ্যমত পঢ়িব, কোনবোৰ কিতাপ পঢ়িব, এইটো যেন ইনফৰমেশ্যন দিব বিচাৰিছোঁ। যদিহে ভিডিঅ'টো উপকৃত হয় নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব, লগতে অনুৰোধ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিব, যাতে দৈনিক আপুনি এটা ভাল ইনফৰমেশ্যন ভিডিঅ' পাই থাকিব পাৰে এই চেনেলটিৰ মাধ্যমেৰে। এনে নহয় যে আমি কিতাপৰ ভিডিঅ' দি সামৰিম। গতিকে আমি যিমানটো পাৰোঁ জেনেৰেল নলেজ, মেথছ লাহে লাহে দিবলৈ ভিডিঅ'ত চেষ্টা কৰিছোঁ। আপুনি ভালদৰে সেইখিনি চাব। যদি চাই কিবা নহয় কিবা আপুনি চেনেলটোৰ পৰা লাভ কৰিছে, উপকৃত হৈছে, নিশ্চয় আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব পাৰে। এতিয়া ইতিমধ্যে মোৰ প্ৰথম ভিডিঅ'টো দেখিবলৈ পাইছে, এতিয়া এই ভিডিঅ'টো দেখিবলৈ পাইছে আপোনালোকে। প্ৰথম কিতাপখন হৈছে সমগ্ৰ জানেনে, সাম্প্ৰতিক সংশোধিত আৰু সংবৰ্ধিত সংস্কৰণ এম আব্দুল মজিদ খান। এইখন খুব এখন ভাল কিতাপ। এইখিনি কমপ্লিট নিশ্চয় দেখিছে। এইখিনি কিতাপ হয়, গোটেই কিতাপখিনি মই ৰিভিউ দিম, কোনবোৰ পঢ়িব লাগে, কোনবোৰ পঢ়িব নালাগে, কেনেকৈ বাছনি কৰিব, প্ৰশ্ন কেনেকুৱা পৰ্যায়ত আপুনি লিখিব, এইটো যে ইনফৰমেশ্যন দিম। প্ৰথমে মই এইখিনি আপোনালোকৰ সন্মুখত চাইট কৰি লৈছোঁ, এতিয়া কথাখিনি বুজিবলৈ অতি সহজ হ'ব আৰু বুজাবলৈ অতি ভাল হ'ব মোৰ বাবে। গতিকে কথা হ'ল এইখন এতিয়া কিতাপ নিশ্চয় আপোনালোকে দেখি আছে ভিডিঅ'টোৰ মাধ্যমেৰে, অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিম। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিমধ্যে আপোনালোকে দেখিছে মই এইখন চাইট কৰি লৈছোঁ আপোনালোকৰ কথাখিনি বুজাবলৈ, যাতে আপোনাৰ সকলোৱে কথাখিনি ভালদৰে স্পষ্টকৈ বুজি পায়, নহয় জানো? গতিকে স্পষ্টকৈ বুজি পোৱাটো অতি প্ৰয়োজনীয় সকলোৰে বাবে। গতিকে সেইখন হৈছে মই প্ৰথম এনালাইচিছ কৰি দেখাইছোঁ সমগ্ৰ জানেনে কিতাপখন কিয় ইমান ইম্পৰ্টেণ্ট বুলি কৈছোঁ। মই ইম্পৰ্টেঞ্চ দিছোঁ, আগতো মই এইখিনি ৰিভিউ দিছোঁ, পুনৰবাৰ ৰিভিউ দিছোঁ, যাতে এখন কিনক অকণমান পঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্ট হৈছে কিতাপৰ ডিজাইনটোৰ ওপৰত গুৰুত্ব নিদিব, আপুনি কথাখিনি গুৰুত্ব দিব। মই কোনো প্ৰমোশ্যন কৰা নাই, এইটো ইনফৰমেশ্যন ভাল লাগিছে কাৰণে এখন কিতাপ আপোনালোকে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইয়াত বিষয়খিনি মনত ৰাখিব, কনচেপ্ট যিখিনি আমাৰ কনচেপ্ট আছে ইয়াত নিশ্চয় বিষয় আমি কনচেপ্টখিনি কি লাগে, আমাক টপিকখিনি আমাক যিখিনি লাগে এইখিনি আছে। ধৰক আছাম হিষ্ট্ৰী আছে, ভৌগোলিক আছে, জাতীয় সংগীতৰ কিছুমান টপিক আছে। আমি যদি চাওঁ বুৰঞ্জী প্ৰসিদ্ধ অসমীয়া মহিলা, প্ৰথম অসমীয়া মহিলা, প্ৰথম অসমীয়া পুৰুষ, অসমৰ সৰ্বপ্ৰথম, অসমৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ আমি যিখিনি প্ৰকৃততে বিচাৰি থাকোঁ। ঠিক সেইদৰে বড়ো সাহিত্য সংস্কৃতি ইটো সিটো, অসমৰ বাতৰি কাকত আলোচনীৰ পৰিচয়, অসমীয়া চিনেমা থিয়েটাৰ আদিৰ ইটো সিটো, বা অসমীয়া সাহিত্যৰ ইটো সিটো, অসমত কি কি অনুষ্ঠান ক'ত আছে, এইটো যে ইনফৰমেশ্যন ইয়াত আছে। মই আৰু কিছুমান দেখুৱাই দিছোঁ। আমি যিবোৰ বিচাৰি থাকোঁ যে ভাৰতৰ উচ্চতম, ভাৰতৰ দীৰ্ঘতম, ভাৰতৰ ক্ষুদ্ৰতম, ভাৰতৰ ৰাষ্ট্ৰপতিসকল, ভাৰতৰ উপ ৰাষ্ট্ৰপতিসকল, ভাৰতৰ প্ৰধানমন্ত্ৰীসকল, বা সেই সময়ত থকা বা ভাৰতৰ উপ প্ৰধানমন্ত্ৰীসকল। ঠিক সেইদৰে যদি আমি চাব বিচাৰিছোঁ, আমি বিচাৰি থকা টপিক হৈছে প্ৰথম ভাৰতীয় পুৰুষ, প্ৰথম ভাৰতীয় মহিলা, ভাৰতৰ প্ৰথম, ভাৰতবৰ্ষৰ কেইখনমান স্বাস্থ্যকৰ ঠাই, বা ভাৰতৰ ভৌগোলিক বিৱৰণ। ঠিক সেইদৰে শংকৰদেৱৰ বঁটা বিজয়ীসকল, অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিসকল, অসমৰ কাক কি বোলা হয়, অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিসকলৰ উপৰিও কিমান চনত ক'ত ক'ত অনুষ্ঠিত হৈছিল, বা যোৰহাট, শিৱসাগৰ, লখিমপুৰ, ধেমাজি, য'ত য'ত আমাৰ সাহিত্য সভা অনুষ্ঠিত হৈছিল, কিমান চনত অনুষ্ঠিত হৈছিল, এইটো যে ইনফৰমেশ্যন বিতংকৈ আপুনি এইখিনি কিতাপত 99% দেখিবলৈ পাব। সেইটো মনত ৰাখিব। মই জাষ্ট পোনপটীয়া কথাখিনি বুজাই দিছোঁ, আৰু বহুত দীঘলীয়া টপিক আছে ইয়াত। সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া সাহিত্য আৰু পুৰস্কৃত গ্ৰন্থসমূহ স্পষ্টকৈ মেনশ্যন কৰা আছে। ভাৰতৰ বন্দৰসমূহ, তাৰপাছতে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ, ভাৰতৰ যাত্ৰীবাহী ৰেল ঘাইপথসমূহ, ঠিক ভাৰতৰ কেইখনমান বিখ্যাত মছজিদ, ঠিক সেই তেল শোধনাগাৰ, ভাৰতৰ যাদুঘৰ, অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান, আমাৰ অতি প্ৰয়োজনীয় অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান সেইখিনি, দাদা চাহেব ফাল্কে বঁটা বিজয়ীসকল, তাৰ সমান্তৰালকৈ আছে ভাৰতীয় জ্ঞানপীঠ বঁটা। ঠিক সেইদৰে বৰ্তমানলৈকে ভাৰতৰত্ন বঁটাৰে বিভূষিত ব্যক্তিসকল, ভাৰতৰ ৰাষ্ট্ৰীয় খিতাপ বঁটা, লোকসভা ৰাজ্যসভাৰ আসন বিৱৰণ কিছুমান বিতং তথ্য উল্লেখ কৰা আছে। বৰ্তমান ভাৰতৰ উচ্চ প্ৰধান ব্যক্তিসকল দৰমহা কিমান সেইটো প্ৰয়োজন নাই, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চল কোনবোৰ, ভাৰতৰ ৰাজধানী, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, এইখিনি অতি বিতংকৈ স্পষ্টকৈ বৰ্ণনা। আপুনি মানে এইখন পঢ়িলে বহুত 99% আপুনি এটা ভাল টপিক এটা জিকেখিনি প্ৰায় 99% আপুনি কভাৰ কৰিব পাৰিব সম্ভৱতঃ, যদি আপুনি কভাৰ কৰিব পাৰে এইখন কিতাপ। যদি আমি চাওঁ আমাৰ যিহেতু আমাক কি লাগে, জ্যোতিষশাস্ত্ৰৰ বিষয়ে লাগে, কিছুমান গ্ৰহ নক্ষত্ৰ, পৃথিৱীৰ উৎপত্তি আৰু পৰিভাগ, পৃথিৱীৰ আকৃতি ঘূৰণীয়া হোৱাৰ প্ৰমাণ, ধৰক এতিয়া আমাৰ পৃথিৱীৰ মহাসাগৰসমূহ, কেইখন বৃহৎ দ্বীপ, বা যিখিনি পইণ্ট আছে আমাৰ ধৰক গ্ৰহগতি, সৌৰজগত, নিশ্চয় দেখে যিখিনি পইণ্ট আছে। মই পোনপটীয়াকৈ আমি দেখুৱাই দিছোঁ যে এখন কিতাপ ভাৰতৰ সংবিধান, ঠিক এইটো আছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা, ভাৰতৰ শাসন পদ্ধতি, NCC, ভাৰতৰ বাতৰি কাকত, ভাৰতৰ চন্দ্ৰ অভিযান, ভাৰতৰ মহাকাশ অধ্যয়ন কেন্দ্ৰসমূহ,
ভাৰতৰ উপ কাৰ্যসূচী মই পইণ্ট মানে গোটেই কমপ্লিট এইখিনি দিছে চিলেবাছখিনি আপুনি বুজি পাব চেষ্টা কৰিব এইখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যদি আমি চাওঁ পদাৰ্থ বিজ্ঞান নোবেল বঁটা লাভ কৰা ৰাসায়ন বিজ্ঞান লাভ কৰা চিকিৎসা শাস্ত্ৰত লাভ কৰা শান্তি নোবেল বঁটা লাভ কৰা কোনে লাভ কৰিছিল বা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বা IIF বঁটা কোনে লাভ কৰি 2014 বৰ্ষৰ অৰ্জুন বঁটা কোনে লাভ কৰিছিল ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা কোনবোৰে লাভ কৰিছিল এইটো যে টপিক সাঙুৰ খাই আছে নিশ্চয় আহিছে T20 বিশ্বকাপৰ 2022 চনৰ সকলোখিনি ইনফৰমেশ্যন বৰ্তমানলৈকে অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ খাতিয়ান ফুটবল 2017 বৰ্ষৰ টেনিছ আপুনিসমূহ ফলৰ উল্লেখ স্পষ্টকৈ মেনশ্যন কৰা আছে ব্ৰাজিলৰ অলিম্পিক গোটেই কমপ্লিট কভাৰ ইয়াত কৰা আছে আৰু ৰোগ নিৰাময় প্ৰাৰম্ভ কৰি বৈজ্ঞানিক যন্ত্ৰপাতি প্ৰাৰম্ভ কমপ্লিট টপিক ইয়াত উল্লেখ কৰা আছে মই দেখুৱাই দিছোঁ আমাৰ তেওঁ বুলি ভলিউমটো খুব সৰু কিতাপ যেতিয়া বহুত গুৰুত্বপূৰ্ণ পইণ্ট লুকাই আছে কিতাপখন বেছি ডাঙৰ নহয় বিশেষ দামো নহয় ইমান গতিকে ইয়াত আমি চাওঁ 473 পেজ অৰ্থাৎ কিমান পেজ আছে ইয়াত মই কৈ দিছোঁ ইয়াত আপোনালোকে পাব কিমান 477 এফালে টোটেল পেজ আছে নিশ্চয় আপুনি দেখিছে সেয়া হৈছে 479 পেজ 479 পেজ এই কিতাপখনত আছে গতিকে ইয়াৰ যদি আমি দামটো চাওঁ ৰেচ চাম কৈ দিছোঁ এইখিনিতে অতি ইম্পৰ্টেণ্ট কিতাপ মই নহয় যে মই এখন প্ৰমোশ্যন কৰা নাই আপোনাৰ ইনফৰমেশ্যনে প্ৰদান কৰিছোঁ কাৰণ আমাৰ ইনফৰমেশ্যন উদ্দেশ্য হৈছে আপুনি সুন্দৰকৈ পঢ়া শুনা কৰা গতিকে এইবোৰ ইনফৰমেশ্যন দিছোঁ এখন অতি ভাল কিতাপ গতিকে এইখন নিশ্চয় মনত ৰাখিব কাৰণ আৰু এইখিনি কথা মনত ৰাখিব এইখিনি হৈছে নেক্সট এইটো মধ্যে আমি এইখিনি কথা ক'লোঁ তাৰপাছতে মই যদি দেখাব বিচাৰোঁ আপোনাক এখন অতি জিকে মই জাষ্ট জিকে কিছুমান কিনি আনিছিলোঁ পঢ়িবলৈ অসম ভাৰত বিশ্ব নিশ্চয় দেখিছে জিকে আপুনি সৰু সৰু কিতাপবোৰ কিনি আনিব কিতাপৰ সুন্দৰকৈ বিস্তাৰিতৰ ওপৰত বৰ্ণনা কৰা আছে কিছুমান সৰু সৰু কথা বহলকৈ আলোচনা কৰা যিবোৰ আমি ডাঙৰ ডাঙৰ কিতাপত নাপাওঁ ইয়াত সৰু সৰু সাধাৰণ জ্ঞানৰ কিতাপবোৰত সুন্দৰকৈ আপুনি 50 টকা 60 টকা লৈ এইবোৰ কিতাপ আপুনি কিনি আনি পঢ়িব পাৰে যিবোৰ সৰু সৰু নজনা কথা ইয়াত আমি লাভ কৰোঁ দেখাত সৰু হয় কিন্তু বহুত গুৰুত্বপূৰ্ণ আছে কিতাপখনত বহুত গুৰুত্বতা আছে ক্লিয়াৰ আমাৰ কিছুমান ভাৰতীয় পইণ্ট বা অসমৰ ইণ্টাৰনেশ্যনেল লেভেলৰ কিছুমান জিকিয়াত দেখিবলৈ পাইছে এখনৰ নাম হৈছে নতুন জানেনে সাধাৰণ জ্ঞান গতিকে এখন অতি ইম্পৰ্টেণ্ট এখন মই 40 টকা দি কিনি আনিছিলোঁ বজাৰৰ পৰা ঠিক সেইদৰে যদি চাওঁ যোৱাবাৰ এৰিয়াৰ ইয়াত অসম কুইজৰ পৰা যথেষ্টখিনি কমন আহিছে এইখনৰ পৰা ঠিক সেইদৰে যদি চাওঁ আমি অসম কুইজৰ ফালৰ পৰা এইখিনি যোৱাবাৰ এৰিয়া যথেষ্ট ইয়াৰ পৰা 12টা প্ৰশ্ন কমন অহা দেখিবলৈ পোৱা গৈছে খুব ইম্পৰ্টেণ্ট এখন প্ৰশ্ন যিখিনি আমি প্ৰেক্টিকেল লাইফত চিন্তা কৰি থাকোঁ এনেকুৱা প্ৰশ্ন লাগে এখনৰ পৰা সুন্দৰকৈ আপুনি লাভ কৰিব পাৰিব মই জাষ্ট ভিডিঅ'টো চমুৱাই দিছোঁ কথাখিনি মনত ৰাখিব মুঠতে মই এটাই কৈছোঁ আপুনি সাধাৰণ জ্ঞানৰ 40 টকা 50 টকা 60 টকা 150 টকা যেই নহওক দামত মেটাৰ নকৰিব কাৰণ এইটো চাব কিতাপখনত কোনবোৰ টপিক আছে সেইবোৰত বেছি গুৰুত্ব দিব নেক্সট পইণ্ট হৈছে নিয়োগ দৰ্পণ এখন এখন খুব ইম্পৰ্টেণ্ট ভাল কিতাপ নিয়োগ দৰ্পণ এখন আগৰ পৰীক্ষা যথেষ্ট কমন পৰিছে আৰু যিখিনি আমি বিচাৰি থাকোঁ প্ৰশ্ন অতি বিতংভাৱে আলোচনা কৰা হৈছে আৰু কিছুমান আপুনি নিজে মেইনটেইন কৰিব লাগিব আৰু মেথছো অলপ গণিতো অলপ টাচ কৰা হৈছে মই ইনফৰমেশ্যন প্ৰদান কৰিছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ পইণ্ট হৈছে এই আমাৰ হাইস্কুল লেভেলৰ কিতাপকেইখন গতিকে হাইস্কুল লেভেলৰ কিতাপকেইখন আপোনাক অতি প্ৰয়োজনীয় যদি আপুনি এৰিয়াৰ 3rd গ্ৰেড 4th গ্ৰেড যদি আপুনি ক্লিয়াৰ কৰিম বুলি ভাবিছে আপোনাক অসম পুলিচৰ যদি আপুনি পৰীক্ষা ক্লিয়াৰ কৰিম বুলি ভাবিছে ভাল চাকৰি ল'ম বুলি ভাবিছে তেতিয়া আপোনালোকৰ এই কিতাপকেইখন অতি প্ৰয়োজনীয় কোনবোৰ কিতাপ মই প্ৰথম দেখাব বিচাৰিছোঁ হাইস্কুল লেভেলৰ মোৰ হাতত থকা কিতাপখিনি এভেইলেবল দেখাই দিছোঁ সেইখন হৈছে সমাজ বিজ্ঞান দ্বিতীয় ভাগ সপ্তম শ্ৰেণীৰ পাঠ্যপুথি ছ'চিয়েল ছায়েন্স ইয়াৰ বিশেষ কোনটো টপিক ইম্পৰ্টেণ্ট মই বিশেষকৈ কোনটো টপিক ইম্পৰ্টেণ্ট বুলি ক'ব বিচাৰিছোঁ সেইটো হৈছে আমাৰ হিষ্ট্ৰী টপিকটো বুৰঞ্জী টপিকটো অতি ইম্পৰ্টেণ্ট কাৰণ বুৰঞ্জী টপিক ইমানেই ভাল টপিক যে ইয়াৰ পৰা আপুনি পঢ়িলে আপোনাৰ পৰা ষ্টাৰ্টিঙৰ পৰা যে আপোনাৰ পঢ়িছে তেনেকুৱা ধাৰণা হয় নিশ্চয় দেখিছে মধ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ গুপ্ত সাম্ৰাজ্যৰ উত্থান প্ৰাক ঐতিহাসিক অসম গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ মোগল ৰাজত্বকালত ভাৰতবৰ্ষৰ সাংস্কৃতিক আৰু মোগলৰ অৱদান আমি যদি ৰাজনীতি আৰু অৰ্থনীতি পাৰ্টটো চাব বিচাৰিছোঁ আমাৰ চৌপাশৰ বজাৰ এইটো বিশেষকৈ আমাৰ টপিকটো যে 7ৰ যিহেতু লেভেল হয় গতিকে হিষ্ট্ৰীখন খুব ইম্পৰ্টেণ্ট বাকীখিনি ইম্পৰ্টেণ্ট নহয় কিন্তু 7ৰ যিখন আমাৰ সমাজ বিজ্ঞান আছে তাৰে আমাৰ কোনটো পইণ্ট ইম্পৰ্টেণ্ট হিষ্ট্ৰী পাৰ্টটো অতি ইম্পৰ্টেণ্ট মই দেখাই দিছোঁ এইটো হৈছে হিষ্ট্ৰী পাৰ্ট ক্লিয়াৰ এইখিনি সেই কিতাপৰ বৈশিষ্ট্য এইখনেই তাৰপিছত নেক্সট যদি আমি কিতাপ চাওঁ নেক্সট কিতাপখন হৈছে এখন সমাজ বিজ্ঞান এখন ৰাজনীতি আৰু অৰ্থনীতি একেলগে আছে এখন নৱম শ্ৰেণী ক্লাছ 9ৰ এখন খুব এখন ইম্পৰ্টেণ্ট কিতাপ হয় এই কিতাপখনৰ পঢ়িলেও আপুনি ভাল এটা পৰীক্ষাত পাৰদৰ্শিতা কৰিব পাৰিব ইয়াত যিখিনি আমাৰ প্ৰশ্ন আছে অতি ইম্পৰ্টেণ্ট কিতাপখন অতি গুৰুত্বপূৰ্ণ গতিকে এইখন আপুনি পঢ়িবলৈ চাব বা এখন আপুনি লিখা মেলা কৰিব গতিকে মষ্ট ইম্পৰ্টেণ্ট টপিক কিতাপ হৈছে নৱম শ্ৰেণীৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান মই জুম কৰি দেখাই দিছোঁ সমাজ বিজ্ঞানৰ পাৰ্ট তাৰপিছত নেক্সট যদি চাওঁ নৱম শ্ৰেণীৰ ভূগোল এখন ইম্পৰ্টেণ্ট ভূগোলৰ যিখিনি পইণ্ট অতি ইম্পৰ্টেণ্ট যিখিনি পইণ্ট দেখি আছে আপোনালোকে যিহেতু আপুনি কিতাপ পঢ়ি আছে এইখিনি আপুনি নপঢ়াকৈ নাথাকিব খুব ইম্পৰ্টেণ্ট টপিক আছে আমাৰ ৱেডাৰৰ পৰা আৰম্ভ কৰি যিখিনি বতৰ হয় ভূগোল বিজ্ঞান ইয়াতে সকলোখিনি পইণ্ট স্পষ্টকৈ মেনশ্যন কৰা হৈছে এখন অতি ভাল কিতাপ নৱম শ্ৰেণীৰ পাঠ্যপুথি ভূগোল চেবাৰ মুঠতে যিটো কমপ্লিট যিখিনি কিতাপ দেখাইছোঁ চেবাৰ সেই চেবাৰ কিতাপখিনি পঢ়িবলৈ চাব কাৰণ চেবাই যিটো পৰীক্ষা কণ্ডাক্ট কৰিব এইবাৰ সমাজ বিজ্ঞান ইতিহাস নিশ্চয় দেখিছে দশম শ্ৰেণী ক্লাছ 10ৰ আপোনালোকে ইতিহাসখন চাব অতি ইম্পৰ্টেণ্ট ক্লাছ 10ৰ যিখিনি কিতাপ আছে সেইখিনি পঢ়িবই তাৰ ওপৰত আপুনি ইতিহাসখন চাব মই ইতিহাসখন আছোঁ যে দেখাই দিছোঁ এইখন হৈছে ইতিহাস ক্লাছ 10ৰ
গতিকে ক্লাছ 10ৰ ইতিহাসখন আপুনি গোটেইখিনি পইণ্ট আপুনি কভাৰ কৰিব লাগিব। ইতিহাসখন অতি প্ৰয়োজনীয়। তাৰ পাছতে সমান্তৰালকৈ নৱম শ্ৰেণীৰ ইতিহাসখন অতি ইম্পৰ্টেণ্ট। নৱম শ্ৰেণীৰ যিখন ইতিহাস আছে অতি ইম্পৰ্টেণ্ট ইতিহাস, মই এখন দেখাই দিছোঁ। কিয় ইম্পৰ্টেণ্ট মই সেইখিনি জনাইছোঁ নি। অতি ইম্পৰ্টেণ্ট চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি ইয়াত কি আছে, আমাৰ চিপাহী বিদ্ৰোহ আছে। ঠিক সেইদৰে আমাৰ বাতৰি কাকতৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ লাগে, মোৱামৰীয়া বিদ্ৰোহ যেনে বিদ্ৰোহৰ কাৰণ, মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া অনুষ্ঠিত হৈ কেনেকৈ হ'ল, ৰাজনৈতিক আক্ৰমণ, মানৰ আক্ৰমণ, গোটেইখিনি পইণ্ট ইয়াত কভাৰ কৰা হৈছে। মই জাষ্ট পোনপটীয়া কথাখিনি বুজালে কিতাপখন কিমান ইম্পৰ্টেণ্ট আমাৰ। গতিকে ক্লাছ 10ৰ যিখিনি কিতাপ আছে, প্ৰত্যেকটো কিতাপ ইম্পৰ্টেণ্ট। লগতে 9, 7, 8ৰ প্ৰত্যেকখন কিতাপ অতি ইম্পৰ্টেণ্ট। যিখিনি হিষ্ট্ৰী পাৰ্ট হয় খুব ইম্পৰ্টেণ্ট, কাৰণ ইতিমধ্যে গম পাইছে। আৰু এইখিনি এটা কথা জনাব বিচাৰিছোঁ মই অতি ইম্পৰ্টেণ্ট, যে আপোনালোকে কি কৰিব লাগিব। এতিয়া মোৰ হাতত এভেইলেবল নাই দেখাবলৈ। আপুনি কি কৰিব লাগে, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ পলিটিকেল ছায়েন্স লগতে হিষ্ট্ৰী অতি প্ৰয়োজনীয়। গতিকে এইখিনি নিকিনাকৈ নাথাকিব, কিনিব নালাগে আপোনাক, কিনিবলৈ কোৱা নাই। আপুনি ওচৰ পাজৰৰ পৰা খবৰ কৰি লিখা মেলা কৰি থাকিব। এতিয়া যিহেতু গৰমৰ বন্ধ চলি আছে, সুন্দৰকৈ আপুনি কালেক্ট কৰি কিতাপখিনি লিখা মেলা কৰি থাকক। উদ্দেশ্য এইটোৱে। গতিকে ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ। এইখিনি কিতাপ পঢ়ক, ভাল ফলাফল লাভ কৰিব। লগতে ইউটিউব চেনেল সহায় সহযোগ কৰক। নিজেও যদি কোচিং কৰি আছে ভাল কথা, কোচিং কৰাৰ উপৰিও এইখিনি কিতাপ সুন্দৰকৈ লিখা মেলা কৰিব পাৰে বা সুন্দৰকৈ পঢ়িব পাৰে। পঢ়ক যিমান সিমান ৰিভাইজ কৰক। ৰাতিপুৱা পঢ়ক, গধূলি ৰিভাইজ কৰক, গধূলি পঢ়ক, ৰাতিপুৱা ৰিভাইজ কৰক। তেনেদৰে পঢ়িবলৈ চেষ্টা কৰক, কাৰণ সময় অতি ওচৰ চাপিছে। ধন্যবাদ। এইটো আছিলে গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যন জনাব বিচাৰিলোঁ। ভিডিঅ'টো যদিও উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। ধন্যবাদ।